ফল ঘোষণার পর থেকে বিতর্কে রাজ্যের শিক্ষা বিভাগ। কাছাড় মানকাছড়ের পর এবার বরপেটা জেলায়ও তলানিতে পাশের হার। বরপেটার জাহরপাম মাধ্যমিক স্কুলে পাশের হার মাত্র 6%। এবার স্কুলের 61 পড়ুয়া বসেছিল মাধ্যমিকে এবং তার মধ্যে মাত্র 4 জন পাশ করেছে পরীক্ষায়। 3 জন তৃতীয়, 1 জন দ্বিতীয় বিভাগে উত্তীর্ণ হয়েছে। অভিভাবকদের প্রশ্নের মুখে স্কুল কর্তৃপক্ষ। অভিযোগ, স্কুল শিক্ষকদের গাফিলতির জন্যই মাধ্যমিকে পাশের হার খুবই কম। আমি এতিয়া যি দেখা পাইছো, এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক শৈক্ষিকভাৱে হত্যা কৰিব বিচাৰিছে, এই সমাজখনক শৈক্ষিকভাৱে হত্যা কৰিব বিচাৰিছে। গতিকে মই আপোনালোকৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম, এই গোটেইকেইটা শিক্ষকৰ এই ওচৰতে ঘৰ, 1-1.5 কিলোমিটাৰৰ ভিতৰতে তেওঁলোকৰ ঘৰ, গোটেইকেইটাক বেলেগ বেলেগ জাগাত দি দিয়ক আৰু আমাক ইয়াক নতুন এটা ষ্টাফ দিয়ক। এইখন ষ্টাফে অহা 10 বছৰে আমাক এটা ভাল ৰিজাল্ট দিব পৰা নাই, গতিকে আমাক এইখন ষ্টাফ নালাগে। চাওক, এটা শিক্ষা অনুষ্ঠানত 61 জনে পৰীক্ষা দিছে, তাৰে যদি 2 জন আমাৰ এনেকুৱা থাকিল হয় যে এই 2 জন আমাৰ স্থান পাব, যদি সেই 2 জনে ফেইল কৰিলে হয় আমি ক'লো হয় শিক্ষা বিভাগৰ কিবা গাফিলতি আছে, কিবা ভুল হৈছে। সেইবাবে 60 জনতো শিক্ষা বিভাগৰ গাফিলতি হ'ব নোৱাৰে। আৰু এটা স্কুলৰ এনেকুৱা নহয় যে বেলেগ বেলেগ জাগাৰ পৰা হৈছে, এটা স্কুলৰে 60 জনৰ লগত এনেকুৱা হৈছে। হাইস্কুল এখন ৰিজাল্ট দিলে, তাত আমাৰ স্কুলৰ ফালৰ পৰা 61 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, কিন্তু সেই পৰীক্ষাত নভবা নিচিন্তা এটা ফলাফল এক্সিডেণ্টৰ নিচিনাকৈ আমি আজি দেখা পাই মৰ্মাহত হৈছোঁ। আৰু এই 61 জনৰ ভিতৰত মাত্ৰ 4 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰাত আমি শিক্ষক, হয়তো অভিভাৱক আৰু আমাৰ আটাইৰে আমি যেন ক'ৰবাত সেইসকল ছাত্ৰ ছাত্ৰীক দিবলৈ আমাৰ পৰা বাকী থাকিল, আমি সেইটোৱে অনুভৱ আজি কৰিছোঁ। ভৱিষ্যতে যাতে তেওঁলোকে ৰিজাল্ট ভাল কৰিব পাৰে তাৰ প্ৰতি আমি সজাগ হ'ম।